নমস্কাৰ। আগন্তুক 2026 চনত আমাৰ যি নৱোদয় বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব, এই পৰীক্ষাত কেনেধৰণৰ কুৱেশ্যন আহিব বা কেনেধৰণে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, এই বিষয়ে আজি আলোচনা কৰিম। যিহেতু প্ৰতি বছৰে আমাৰ অসমৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয় আৰু এতিয়ালৈকে প্ৰতি বছৰে বহু সংখ্যক ষ্টুডেণ্টে ইতিমধ্যে নৱোদয়ত এডমিশ্যন ল'বলৈ সক্ষম হৈছে আৰু নৱোদয় স্কুলখন খুব উন্নত মানৰ এখন স্কুল, গতিকে তাত যোৱাটো সকলোৰে এটা সপোন থাকে। গতিকে এই বছৰনো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এই বিষয়ে আমি ইয়াত প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 4টাকৈ অপশ্যন দিয়া থাকিব। তাৰ যিটো শুদ্ধ সেইটো আমি এনচাৰ চিটত তাত মাৰ্ক কৰিব লাগিব। প্ৰথম কুৱেশ্যনটো দিয়া আছে আমাৰ, যদি এটা আয়তৰ দিশ প্ৰস্থৰ 3 গুণ আৰু আয়তৰ কালি 68 বৰ্গমিটাৰ, তেন্তে ইয়াৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰা। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো আমি বাছি উলিয়াব লাগিব। ইয়াত মই একেলগে সমাধানখিনিও দি দিছোঁ। যিহেতু আয়তৰ দিশ প্ৰস্থৰ 3 গুণ, গতিকে দিশ আৰু প্ৰস্থ আমি পোৱা নাই বা দিয়া নাই, গতিকে ইয়াত আমি দিশ আৰু প্ৰস্থটো ধৰি ল'ব লাগিব। দিশটো যিহেতু 3 গুণ, আমি 3x ধৰিছোঁ, প্ৰস্থ x। আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ। এতিয়া সেই সূত্ৰ অনুসৰি দিশ আমি যেহেতু 3x ধৰিছোঁ, প্ৰস্থ x ধৰিছোঁ, গতিকে 3x × x অৰ্থাৎ দিশ পূৰণ প্ৰস্থ সমান কালি যিহেতু আমাক দিয়াই আছে প্ৰশ্নটোত 768 বৰ্গমিটাৰ, গতিকে আমি এই মানটো লিখিছোঁ ইয়াতে। এতিয়া 3x × x মানে হৈছে x × x মানে কি x স্কুৱেৰ, আৰু লগত 3টো থাকিল, গতিকে 3x² = 768। এতিয়া x স্কুৱেৰটো ইয়াতে থাকিল আৰু 3টো আমি ইফালে লৈছোঁ। গোটেই সংখ্যাখিনি এফালে লিখিব লাগিব, এফালে অকল যিটো চলক থাকিব ইয়াতে চলকটো লিখিব লাগিব। এতিয়া আমি এইখিনি সমাধান কৰি পাইছোঁ 256, অৰ্থাৎ ডিভাইড কৰি 256 পাইছোঁ, আৰু এইফালে আছে x স্কুৱেৰ। এতিয়া 16 স্কুৱেৰ অৰ্থাৎ 16 গুণ 256, গতিকে আমি 256ৰ এগেইনষ্টত আমি 16 স্কুৱেৰ লিখিব পাৰোঁ। গতিকে দুইফালে যিহেতু বৰ্গ আছে, দুইফালে বৰ্গ উঠাই দিয়াৰ পিছত xৰ মান আমি 16 পাম। এতিয়া ই x আৰু 3x ধৰিছিলোঁ, অৰ্থাৎ আয়তৰ দিশ আমি ধৰিছিলোঁ 3x। 3x মানে কি 3 × x, xৰ মান যিহেতু 16 পাইছোঁ, গতিকে 16 × 3 = 48, আৰু প্ৰস্থ x 16 মিটাৰ। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, যদি কোনো মূলধনৰ বছৰি 4% হাৰত 6 বছৰৰ অন্তত 8184 টকা হয়গৈ, তেন্তে মূলধন কিমান হ'ব নিৰ্ণয় কৰা। ইয়াতে কিমান মূলধন দিয়া নাই, এতিয়া মূলধনটো আমাক নিৰ্ণয় কৰিব দিছে। অৰ্থাৎ কিমান টকাৰ কোনো মূলধন মানে বছৰি 4% হাৰত 6 বছৰৰ কাৰণে সুতত দিয়া হৈছে, আৰু 6 বছৰৰ অন্তত মানে 8184 টকা সমৃদ্ধি মূল হৈছে। এতিয়া মূলধন নিৰ্ণয় কৰিব লাগিব। মূলধনটো আমি x ধৰিব লাগিব। বছৰি সুতৰ হাৰ দিয়া আছে 4%, সময় দিয়া আছে 6 বছৰ, সমৃদ্ধি মূল দিয়া আছে 8184 টকা। এতিয়া প্ৰশ্ন অনুসৰি প্ৰশ্নমতে আমি ইয়াত কি লিখিছোঁ, x + x × 4% × 6, তাৰমানে কি x মানে হৈছে মূলধন, অৰ্থাৎ আমি 6 বছৰৰ মূৰত আমি সুত আৰু মূল একেলগে আমি দিব লাগিব। গতিকে সুত আৰু মূল একেলগে আমি সমৃদ্ধি মূল বুলি কওঁ যাক। এইখিনি পাব লাগিলে আমি মূলধনৰ লগত আমি সুতখিনি প্লাছ কৰিব লাগিব। এতিয়া মূলধন হ'ল x, আৰু যিটো 4% সেইটো হৈছে সুতৰ হাৰ। 4%টো কিহৰ ওপৰত 4% হ'ব, যিটো আমাৰ মূলধন আছিল সেই মূলধনৰ ওপৰত 4%। আৰু যিহেতু 6 বছৰৰ কাৰণে দিয়া হৈছিল, আমি যদি অকল 4% লিখোঁ তেতিয়াহ'লে 1 বছৰৰ হিচাপটো ওলাব, আৰু 6 বছৰৰ হিচাপ কৰিব লাগিলে আমি তাৰ লগত আৰু 6 পূৰণ কৰিব লাগিব। এইখিনি কৰাৰ পিছত আমি সমৃদ্ধি মূল আমাক দিয়া আছে 8184 টকা, গতিকে এই মানটো ইয়াত লিখিছোঁ। এতিয়া আমি এইখিনি সমাধান কৰিব লাগে। এতিয়া 4% মানে হৈছে 4/100। এতিয়া ইয়াত
এক্সৰ লগত যেহেতু এইটো এই তিনিটা যেহেতু পূৰণ হৈ আছে গতিকে এইখিনি আগতে পূৰণ কৰি ল'ব লাগিব গতিকে 4 into x 4x আৰু ইফালে 6 এটা আছে 4 6 যা 24 মানে 24x হৈছে আৰু তলত অকল 100 আছে এতিয়া আমি এই দুটা প্লাস কৰিব লাগে প্লাস কৰিব লাগিলে আমি যেহেতু লসাগু বা এলচিএম ওলাব লাগিব গতিকে দুটাৰে এলচিএম মানে 100 হ'ব আৰু 100 হোৱাৰ পিছত এইটো 100x হ'ব এইটো মই আগৰ কোৱেশ্চনটোত কৈছোৱে কিয় হয় এতিয়া 100x plus 24x এতিয়া এই 100 টো আৰু এবাৰ ইফালে লৈ আহিছো ইয়াতে যেহেতু ডিভাইড হৈ আছে ইফালে আৰু লগে লগে এইটো ইনটু হৈ গ'ল পূৰণ হৈ গ'ল এতিয়া ওপৰত 100 plus 24 equal 124x আৰু এই দুটা এনেকৈ লিখিছো এতিয়া x অকল x টো ইফালে ৰাখিম আৰু এই সংখ্যাটো আমি ইফালে লৈ আহিম x ৰ লগত যেহেতু 124 টো পূৰণ হৈ আছে এইবাৰ ইফালে আৰু লগে লগে হৰণ হৈ গ'ল এতিয়া আমি কাটাকাটি কৰিব লাগিব বা আমি ডিভাইড কৰিব পাৰো আমাৰ যেনেকৈ সুবিধা হয় তেনেকৈ আমি সমাধানখিনি উলাই যাব পাৰো এইখিনি সমাধান কৰাৰ পিছত আমি পাইছো 6600 টকা x ৰ মান আমি যেটো মূলধনটো x বুলি ধৰি লৈছিলো গতিকে x ৰ মানটোৱে হ'ব নিৰ্ণয় মূলধন নেক্সট কোৱেশ্চনটো আছে ইয়াত আয়তৰ দীৰ্ঘৰ প্ৰস্থ দিয়া আছে ইয়াৰ পৰিসীমা আৰু পালে নিৰ্ণয় কৰিব দিছে ইয়াত আমি সুন্দৰকৈ সমাধান কৰি দিছো ইয়াত এইকেইটা অপচন দিয়া আছে ইয়াৰ ভিতৰত যেটো শুদ্ধ বিকল্প হ'ব সেইটো বাছি ল'ব লাগিব ইয়াত এনসাৰ পাইছো আমি পালে পাইছো 48 বৰ্গ সেন্টিমিটাৰ আৰু পৰিসীমা পাইছো 32 সেন্টিমিটাৰ এইটো একে ধৰণৰে হয় ইয়াত দিয়া আছে 7 সেন্টিমিটাৰ জোখৰ বাহু বিশিষ্ট বৰ্গ এটাৰ কালি উলিওৱা ইয়াত বৰ্গৰ কালি বাহুৰ জোখ দিয়া আছে 7 সেন্টিমিটাৰ এতিয়া ইয়াৰ কালি উলিয়াব লাগে আমি জানো যে বৰ্গৰ কালি সমান বাহু স্কয়াৰ অৰ্থাৎ বাহু পূৰণ বাহু বৰ্গৰ যেহেতু আটাইকেইটা বাহুৱে পৰস্পৰ সমান গতিকে ইয়াত দিশ পূৰণ প্ৰস্থ লিখা নহয় ইয়াত মানে বাহু পূৰণ বাহু বা বাহুৰ দিশ স্কয়াৰ বা বাহু স্কয়াৰ বা এল স্কয়াৰ আমি যিকোনো ধৰণে আমি লিখিব পাৰো নেক্সট আমি সমান্তৰিকৰ ওপৰত প্ৰশ্ন দিয়া আছে ইয়াত বাহুৰ জোখ দিয়া আছে এটা বাহুৰ জোখ দিয়া আছে 6 সেন্টিমিটাৰ যদি এই বাহু সাপেক্ষে ইয়াত উচ্চতা দিয়া আছে 3 সেন্টিমিটাৰ ইয়াৰ কালি উলিয়াব দিছে এই সমান্তৰিকৰ বাহু এটাৰ জোখ 6 সেন্টিমিটাৰ আৰু উচ্চতা 4 সেন্টিমিটাৰ এই সমান্তৰিকৰ কালি হ'ব ভূমিপূৰণ উচ্চতা এই সূত্ৰটো মনত ৰাখিব লাগিব কাৰণ সমান্তৰিকৰ কালিৰ সূত্ৰই হৈছে এইটো ভূমিপূৰণ উচ্চতা এইটো আমাক মান দিয়া আছে আমি পাইছো ইয়াৰ এনসাৰটো 18 হ'ব 18 বৰ্গ সেন্টিমিটাৰ নেক্সট কোৱেশ্চনটো ইয়াতো সমান্তৰিকৰ ওপৰত দিয়া আছে ইয়াত কালি নিৰ্ণয় কৰিব দিছে ইয়াতো আমি সমান্তৰিকৰ কালিৰ সূত্ৰটো মনত ৰাখিব লাগিব হাফ পূৰণ এডাল কৰ্ণৰ যোগ পূৰণ কৰ্ণডাল ভূমি হিচাপে থকা ত্ৰিভুজৰ উচ্চতাৰ সমষ্টি কাৰণ এই সমান্তৰিকৰ ভিতৰত দুটা ত্ৰিভুজ জড়িত হৈ আছে গতিকে এই সূত্ৰটো প্ৰয়োগ কৰিবলগীয়া হৈছে ইয়াত এনসাৰ পাইছো আমি 32 বৰ্গ সেন্টিমিটাৰ নেক্সট কোৱেশ্চন হৈছে ইয়াত মানে ভগ্নাংশৰ যোগ আছে ইয়াত মিশ্ৰ ভগ্নাংশ আছে আৰু সৰল ভগ্নাংশ আছে আমি মিশ্ৰ ভগ্নাংশখিনি আগতে সৰল ভগ্নাংশলৈ নিছো
এইকেইটা আমি অপ্ৰকৃত বা সৰল ভগ্নাংশ পাইছোঁ। এতিয়া ইয়াৰ হৰ যিহেতু 5, 3 আৰু 6 আছে, ইয়াৰ লসাগু উলিয়াব লাগিব। লসাগু আমি 30 পাইছোঁ, গতিকে গোটেইকেইটা হৰ আমি 30 কৰি লৈছোঁ। কৰাৰ পিছত আমি লসাগু 30 পালোঁ আৰু ওপৰৰ সংখ্যাখিনি যোগ কৰি পাইছোঁ 182। এতিয়া এইখিনি আমি এনেকৈ মিশ্ৰ ভগ্নাংশত লিখিব পাৰোঁ। প্ৰথমতে আমি লঘিষ্ঠ আকাৰত দিছোঁ, লঘিষ্ঠ আকাৰত নিয়াৰ পিছত আমি এনেদৰে মিশ্ৰ ভগ্নাংশত লিখিছোঁ। এইটো একেধৰণে হয়, ইয়াত বিয়োগ আছে, এটা যোগ আছে। ভগ্নাংশৰ যোগ আৰু বিয়োগৰ নিয়ম এটাই, খালি আমি সংখ্যাখিনি যোগ থাকিলে যোগ কৰিব লাগিব বা বিয়োগ থাকিলে বিয়োগ কৰিব লাগিব। তলৰ হৰখিনি আমি সদায় লসাগু উলিয়াব লাগিব আৰু ওপৰৰ সংখ্যাবিলাকে যোগ বিয়োগ হ'ব।